আৰু বন্ধুসকল হেলমেটটো ফ্ৰী দিছে দেই মোক। হেল্ল' বন্ধুসকল, আজি আছোঁ বৰ্তমান যোৰহাটত। যোৰহাটৰ পৰা পালচাৰ 150 এখন ল'লোঁ 2018 চনৰ। আৰু ডাইৰেক্ট মানে অনাৰৰ পৰাই লৈছোঁ, ফাৰ্ষ্ট অনাৰৰ হয়। অনাৰজন এজন চিনাকি কৰি দিব বিচাৰিছোঁ, মিষ্টাৰ ঋতুৰাজ পেগুৱাই না। চাবি দুটাই দিলে আপুনি মোক, চাবি দুটা দিলে, RC চব ক্লিয়াৰ দিছে। মানে মই যাকে দিম ট্ৰান্সফাৰটো কৰাই দিম দেই। বাকী বাইকখনত একো প্ৰব্লেম নাই চাগে, হয় নাই? বাইকখন চলাই মেলি চালোঁ বন্ধুসকল, পুৰা ধুনীয়াই হৈ আছে, চাই পুৰা অ'কে আছে, খালি লেতেৰা হৈ আছে আৰু বহুত দিন হোৱা নাই। বাকী চাবি দুটাই দিছে, এইটো এটা চাবি দিছে আৰু এইফালে এইটো দিছে নাই, 18 চনৰ বুলিয়ে ক'ব পাৰি, এমাহ কম। আৰু এইফালে চাবি আৰু এটা আছে, মেনুৱেল বুক দিছে চাবি। এইটো আৰু এটা চাবি এইটো ইউজ কৰা চাবিটো হয়, আৰু এইটো আপোনাৰ নতুন চাবি হয়। তো দুটা চাবি পালোঁ, বাকী চব ক্লিয়াৰ দিছে। এইখনে বাইকখন মই ধুই পেলাই মই ৰাস্তা ধুনীয়াকৈ দোকান চাই থাকিব দেই। আৰু যোৰহাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়। আৰু বন্ধুসকল হেলমেটটো ফ্ৰী দিছে দেই মোক। তাই গৈ থাকোঁ দেই, বহুত ভাল লাগিলে আপোনালোকৰ ডিল কৰি দেই, গৈ থাকোঁ। তো বন্ধুসকল বাইকখন একদম ৱাশ্বিঙত ধুৱাই ল'লোঁ, ধুৱাই মেলি টিপটপ কৰি দিলোঁ, দেখিছে নাই। আৰু নাম্বাৰটো হৈ গ'ল আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ A03W2107। আৰু টায়াৰ ঠিকে আছে, আৰু বাইকখন পূৰা ইঞ্জিন পূৰা চিল হৈ আছে, চব ইঞ্জিন পূৰা চিল, ইঞ্জিনৰ আজিলৈকে নট এটাও খোলা নাই, ইঞ্জিন চিল। আগৰ টায়াৰটো ঠিকে আছে, পিছৰ টায়াৰটো খালি অলপ গৈ আছে আৰু বাকী বেলেগ স্কেচ একো নাই, বাইকখন পূৰা ফ্ৰেছে হৈ আছে, বুজিছে নাই। এইখন যদি কোনোবাই লৈ জনাব, 2018 চনৰ বুলিয়ে ক'ব পাৰি, এমাহ কম। আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম। দামটো 52,000 হ'ব, 52,000 টকা হ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম। পালচাৰ 150 হয় দেই। ডাইৰেক্ট চাবি দুটা পাব আৰু ফাৰ্ষ্ট অনাৰ গাড়ী বাইক হয়। আৰু চেল্ফ ষ্টাৰ্ট আছে, বেটেৰী চেটেৰী চব অ'কে আছে, ইঞ্জিন চিল, আৰু কোনো এক্সিডেণ্টেল নহয়, পূৰা ফ্ৰেছ হৈ আছে চব। খালি স্কেচ নাই, আৰু স্কেচ এনেই সৰু সুৰা এটা দুটা আছে, আৰু এইবিলাক বেলেগ নাই। আৰু বাইকখন পূৰা অ'কে হৈ আছে। যদি কোনোবাই লয় সোনকালে জনাব বন্ধুসকল। প্ৰাইচটো 52,000 হ'ব, ট্ৰান্সফাৰ কৰি দিম লগালগ দেই। ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।